মেচিন আৰু ড্ৰিলিং মেচিনৰ ডিফাৰেঞ্চ ক'বলৈ ওলাইছোঁ। তো আমাৰ কি হয় ফিটা ট্ৰেডত এই দুটা মেচিন খুবেই প্ৰয়োজনীয়, যিটো আমাৰ ড্ৰিলিং মেচিন আৰু লেড মেচিন। তো লেড মেচিন কি হয়, লেড মেচিন হৈছে আমাৰ মাডাৰ অফ অল মেচিন, কাৰণ লেড মেচিনত আমাৰ বহুকেইটা অপাৰেশ্যন কৰা হয়। তো লেড মেচিনত আমাৰ কি হয়, জবটো ৰটেট কৰে, মানে আমাৰ যিটো জব থাকে জবটো ৰটেট কৰি থাকে, আৰু আমাৰ যিটো আমাৰ টুল থাকে সেই টুলটো এঠাইত থাকে, টুলটো আমাৰ ৰটেট নকৰে, মুভ নকৰে। কিন্তু কি হয় ড্ৰিলিং মেচিনত টুলটো ৰটেট কৰে আৰু যিটো আমাৰ জব থাকে জবটো ৰটেট নকৰে। তাৰপিছত আছে অপাৰেশ্যন। অপাৰেশ্যন আমাৰ লেড মেচিনৰ অপাৰেশ্যন হয় টাৰ্নিং। টাৰ্নিঙত আমাৰ কি হয়, জবটো আমাৰ ডায়ামিটাৰটো কমাই দিয়া হয়, ডায়ামিটাৰটো কমাই কেনে আমাৰ টাৰ্নিং অপাৰেশ্যন কৰা হয়। তাৰপিছত আছে আমাৰ ফেচিং অপাৰেশ্যন। ফেচিঙত আমাৰ কি হয়, আমাৰ ফ্ৰণ্ট চাইডটো সমান কৰা হয়। তাৰপিছত আছে আমাৰ ড্ৰিলিং অপাৰেশ্যন। লেথত ড্ৰিলিং অপাৰেশ্যন আমাৰ কি কৰা হয়, হল কৰা হয়। তাৰপিছত আছে বৰিং অপাৰেশ্যন। যেতিয়া আমাৰ ড্ৰিলিং অপাৰেশ্যন কৰা হ'ব, মানে যেতিয়া এটা আমাৰ হল কৰা হ'ব, তাৰপিছত সেই হলটো আমাৰ ডাঙৰ কৰা বা সেইটো হলটো আমাৰ ঠিক কৰাকে আমাৰ কি হ'ব, সেইটো আমাৰ বৰিং অপাৰেশ্যন। তাৰপিছত আছে আমাৰ থ্ৰেডিং অপাৰেশ্যন। থ্ৰেডিং অপাৰেশ্যনত কি হয়, আমাৰ থ্ৰেড কটা হয়। তাৰপিছত আছে আমাৰ ড্ৰিলিং মেচিনৰ অপাৰেশ্যন। ড্ৰিলিং মেচিনত কি কৰা হয়, ড্ৰিলিং কৰা হয়, হল কৰা হয়। আৰু আমাৰ ৰিমিংটো কি হয়, যেতিয়া আমাৰ ড্ৰিলিং কৰা হ'ব, হোৱাৰ পিছত তাতো আমাৰ ঠিকমতে আমাৰ চেপ দিয়াটো আমাৰ কি হ'ব, ৰিমিং অপাৰেশ্যন। তাৰপিছত আছে টেপিং অপাৰেশ্যন। টেপিংটো কি হয়, যেতিয়া আমাৰ নাট বল্টবিলাক আমি হলত লগাম, তেতিয়া আমাৰ কি হয়, ফিট কৰাৰ কাৰণে হলটো ঠিক কৰা হয়। ধন্যবাদ।